এই গোর্খা সমাজ অসমীয়া স্বাভিমান অসমীয়া জাতিৰ অসমীয়া ভাষাৰ কাৰণে সদায় যে অংগী অৱদান আগবঢ়াই আহিছে এই অৱদানক আমি সকলোৱে বিৰত তুলি আগবাঢ়ি লৈ যাব লাগিব আমি মনত ৰাখিব লাগিব এই অসমত হোৱা অসম আন্দোলনত নাৰীয়ে শ্বহীদ বৰণ কৰিছিল বৈজয়ন্তী দেৱীয়ে সেই বৈজয়ন্তীমালা দেৱীৰ কথা সেই বৈজয়ন্তীমালা দেৱীৰ পথেৰে আমি আগবাঢ়ি যাব লাগিব অনাগত দিনতো এই অসমৰ ভাষা সংস্কৃতি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিতভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত গোৰ্খালীসকলৰ আগতেও যি অৱদান আছিল আজিও সেই অৱদান আছে আৰু আহি থাকিবলগীয়া দিনতো আমি পৰস্পৰক একতাৰে সমন্বয়েৰে আমি সেই অৱদান আগবঢ়াই এই অসম মুলুকত আমি আগবাঢ়ি যাম আৰু মই সদায় কৈ অহা বাক্যটোৰে মই মোৰ বক্তব্য সামৰিছো এই অসমত বাস কৰা গোৰ্খালীসকল গোৰ্খা নহয় সেইসকলক মই হৃদয়ৰ পৰা অনুধাৱন কৰো গোৰ্খালী অসমীয়া বুলি আৰু এই গোৰ্খালী অসমীয়াৰ অৱদান অসমত সদায় হীন উচ্চ কৰি থাকিব লাগিব তাকে আহ্বান জনাই মোক ইয়াত দুৱাৰদাৰ ক'বলৈ সুবিধা দিয়াৰ কাৰণে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম